নমো নমো শ্রীকৃষ্ণ সর্বলোক ধাতা সবাৰে সুহৃদ হৰি ত্ৰিজগত পিতা। পৰম শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকসকল সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ এই বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ শ্ৰীমদ ভাগৱতৰ এক অত্যন্ত গ্ৰহণ তথা আধ্যাত্মিক অধ্যায় সৃষ্টিলীলা বৰ্ণনা। মহাত্মা বিদুৰৰ মহান প্ৰশ্নৰ উত্তৰত মহাঋষি মৈত্ৰেয়ে কেনেকৈ ভগৱন্তৰ এই অপাৰ মহিমা ব্যক্ত কৰিছিল। আহক আজিৰ এই ভাগৱত কথাত অতি সৰল আৰু মধুৰভাৱে অনুধাৱন কৰোঁ এই পবিত্ৰ পদসমূহৰ ৰস আৰু গভীৰ অৰ্থ। ভিডিঅ'টো শেষলৈকে চাওক আৰু শ্ৰীকৃষ্ণ এই সৃষ্টিলীলাৰ অমৃত ৰস পান কৰক। কৃষ্ণ জয় গুৰু শংকৰ। মৈত্ৰেয় মুনিয়ে বিদুৰক প্ৰশংসা কৰি কৈছে, হে কুৰুশ্ৰেষ্ঠ, তুমি অতি সাধু আৰু শাস্ত্ৰসন্মত প্ৰশ্ন সুধিছা। তুমি কেৱল নিজৰ নহয় সমস্ত লোকৰ কুশল চিন্তা কৰিছা। হে মহাবলী, এই প্ৰশ্নৰ দ্বাৰা তুমি নিজৰ কীৰ্তিও বিস্তাৰ কৰিলা। মুনিয়ে আকৌ ক'লে, তুমি মহৰ্ষি ব্যাসদেৱৰ ঔৰসত জন্মা আৰু সাক্ষাৎ ঈশ্বৰ কৃষ্ণৰ মহাভক্ত। সেয়েহে তোমাৰ এনে জিজ্ঞাসা একো আশ্চৰ্যৰ কথা নহয়। হে কুৰুশ্ৰেষ্ঠ বিদুৰ, তোমাৰ প্ৰশ্নই মোক আজি অতি আনন্দ দিছে। মৈত্ৰেয়ে বিদুৰৰ প্ৰকৃত পৰিচয় দিছে। তুমি কেৱল বিদুৰ নোহোৱা, তুমি প্ৰজাৰ নিয়মকাৰী মহাশয় যমৰাজ। মাণ্ডৱী ঋষিৰ শাপৰ ফলত তুমি বিচিত্ৰ বীৰ্যৰ ক্ষেত্ৰত জন্ম লৈছা। এই কথা মই সাক্ষাৎভাৱে ক'লোঁ। বিদুৰৰ ভাগ্যৰ কথা কৈ মুনিয়ে ক'লে, তোমাৰ ভাগ্যৰ সীমা নাই। হে বাপ, তুমি এই দুৰ্ঘোৰ সংসাৰ সুখেৰে পাৰ হ'লা, কাৰণ তুমি সদায় তোমাৰ বান্ধৱ শ্ৰীকৃষ্ণৰ অনুগত। তোমাৰ বান্ধৱ শ্ৰীকৃষ্ণৰ অনুগত, সেইবাবে সকলো বিষ্ণু ভক্তৰ মাজত তুমি পৰম সন্মানীয়। মৈত্ৰেয়ে ক'লে, তোমাৰ আগত জ্ঞান ক'বলৈ স্বয়ং যদুপতি কৃষ্ণই মোক আজ্ঞা কৰিছে। সেয়েহে মই নিশ্চয় কৃতাৰ্থ হ'লোঁ। এতিয়া তোমাৰ সকলো প্ৰশ্নৰ নিৰ্ণয় উত্তৰ মন দি শুনা। সৃষ্টিলীলা আৰম্ভ কৰি মুনিয়ে ক'লে, হে বিদুৰ, প্ৰথমে কৃষ্ণৰ সৃষ্টি আৰু স্থিতিলীলাৰ কথা সাৱধানে শুনা। প্ৰলয়ৰ পাছত প্ৰভুৱে সমস্ত জগত সংহাৰ কৰি জগতৰ একমাত্ৰ আধাৰস্বৰূপে অকলশৰে আছিল। তেতিয়া কোনো প্ৰপঞ্চ নাছিল বাবে প্ৰভুৰ মনত সুখ নাপালে। তেতিয়া তেওঁ পুনৰ সৃষ্টি কৰিবলৈ উপায় চিন্তা কৰিলে। বৈকুণ্ঠৰ নায়ক পুৰুষোত্তম হৰিয়ে লীলাৰ চলেৰে তেতিয়াই নিজকে দুটা ৰূপত প্ৰকাশ কৰিলে। তাৰ পাছত প্ৰভুৱে মহামায়াক নিৰ্মাণ কৰিলে। সেই মায়াক পুৰুষ ৰূপে তেওঁ বীৰ্যধান কৰিলে। তেতিয়া কালৰ গতি অনুসৰি প্ৰথম পুত্ৰৰ জন্ম হ'ল। তেওঁৰ নাম মহতত্ত্ব। তেওঁ প্ৰকাশস্বৰূপ আৰু মহান। মহতত্ত্বৰ পৰা পাছত চাৰিজন কুমাৰৰ জন্ম হ'ল। এই চাৰিজন হ'ল সাত্ত্বিক, ৰাজসিক, তামসিক, অহংকাৰ। সাত্ত্বিক অহংকাৰৰ পৰা দেৱতাসকলৰ জন্ম হ'ল। এই অহংকাৰৰ দ্বাৰাই দেৱতাৰ ইন্দ্ৰিয়সমূহো উদয় হ'ল। তামসিক অহংকাৰৰ পৰা পঞ্চমহাভূতৰ সৃষ্টি হ'ল। শব্দ তন্মাত্ৰাৰ পৰা আকাশৰ জন্ম, আকাশৰ পৰা স্পৰ্শ গুণযুক্ত বায়ুৰ জন্ম হ'ল। বায়ুৰ পৰা ৰূপ গুণৰ দ্বাৰা তেজ অৰ্থাৎ অগ্নিৰ প্ৰকাশ ঘটিল। তেজৰ পৰা ৰস গুণৰ দ্বাৰা জলৰ জন্ম হ'ল। জলৰ পৰা গন্ধ গুণেৰে পৃথিৱী বা স্থলৰ সৃষ্টি হ'ল। শব্দ আদি কৰি যিমানবোৰ গুণ আছে সেই সকলোবোৰ পৃথিৱীত আছে, ইয়াত কোনো সংশয় নাই। হে মহামতী বিদুৰ,
তন্মাত্ৰাৰ পৰা পাছত ভূতপতি মহাদেৱৰো জন্ম হ'ল। এনেদৰে সকলো দেৱতাৰ জন্ম হ'ল যদিও এওঁলোকৰ মাজত কোনোৱেই ব্ৰহ্মাণ্ড সৃজন কৰিবলৈ সমৰ্থ নহ'ল। তত্ত্বসমূহে ভগৱান কৃষ্ণক সম্বোধন কৰি কৈছে, হে স্বামী কৃষ্ণ, আমি তত্ত্বগণে তোমাক কোটি কোটি বাৰ প্ৰণাম কৰিছোঁ। হে দেৱ, তোমাৰ শতদল পদ্মৰ দৰে চৰণত বাৰে বাৰে নমস্কাৰ। তোমাৰ চৰণ ভকতৰ সকলো তাপ হৰণকাৰী। যেনেকৈ শ্বেতছত্ৰই ৰ'দ বৰষুণৰ পৰা ৰক্ষা কৰে, বৈষ্ণৱসকলে যি চৰণক আশ্ৰয় কৰি সংসাৰৰ তাপ আনন্দৰে দূৰ কৰে, সেই চৰণ তোমাৰ। যেনেকৈ প্ৰবাসী লোকে বহুদিনৰ মূৰত ঘৰ পাই পথৰ সকলো ভাগৰ পাহৰি আনন্দৰে থাকে, তেনেকৈ ভক্তই তোমাৰ চৰণ পাই সংসাৰৰ দুখ পাহৰে। তত্ত্বগণে প্ৰাৰ্থনা কৰিছে, হে কৃপাময় প্ৰভু, শুনক কেনে দুখ সংসাৰৰ আধ্যাত্মিক, আধিদৈৱিক, আধিভৌতিক এই তিনিটাপে জীৱক সদায় পৰি থাকে। যেতিয়ালৈকে জীৱই তোমাৰ চৰণ পদ্মত শৰণ নলয়, তেতিয়ালৈকে এই তাপৰ পৰা জীৱৰ মুক্তি নহয়। সেয়েহে আমি সকলো তত্ত্বগণে সৰ্বভাৱে তোমাৰ তাপহাৰী চৰণ দুখনিত শৰণ লৈছোঁ। যি চৰণৰ পৰা গংগা দেৱীৰ উৎপত্তি হৈছে, সেই চৰণক নভজি মানুহ অধোগতি যায়। যি লোকে কেৱল ভক্তিক হৃদয়ত ধৰি ধীৰ হৈ বৈকুণ্ঠ নগৰীলৈ গতি কৰে, তেনে তোমাৰ চৰণত আমি শৰণ লৈছোঁ। হে দেৱ নাৰায়ণ, তোমাৰ জয় হওক, আমাক কৃপা কৰা। হে স্বামী, তোমাৰ কৃপালু গুণৰ কথা আমি কি ক'ম। তুমি সদায় ভকতজনৰ প্ৰতি দয়ালু। সেই ভক্তক কৃপা কৰিবলৈকে তুমি নানা অৱতাৰ ধাৰণ কৰা। এনে পৰম বান্ধৱৰ চৰণত আমি নমস্কাৰ কৰোঁ। যিসকলৰ মিছা দেহ আৰু ঘৰৰ প্ৰতি অহংকাৰ ভাৱ থাকে, তুমি তেওঁলোকৰ হৃদয়ত থাকিলেও স্বভাৱতে তেওঁলোকৰ পৰা দূৰত থাকা। তথাপি আমি তত্ত্বগণে তোমাৰে আশ্ৰয় লৈছোঁ। হে দেৱৰ দেৱ কৃপাময়, তুমি আমাৰ প্ৰতি প্ৰসন্ন হোৱা। তত্ত্বগণে প্ৰশ্ন কৰিছে, তুমি ক'ব পাৰা যে তোমাৰ চৰণ পদ্ম সকলোৰে হৃদয়ত থাকে, তেন্তে তুমি কিছুমানৰ পৰা কিয় ইমান আঁতৰি থাকা? হে বাপ, ইয়াৰ উত্তৰ শুনা। যাৰ মন বহিৰ্মুখ ইন্দ্ৰিয়ই হৰি নিছে, অৰ্থাৎ বিষয়ত আসক্ত, সেইজন মহা অজ্ঞানী আৰু পৰম পাপী। সি তোমাৰ ভক্তসকলকো সাধাৰণ মানুহৰ পৰা পৃথক বুলি নেদেখে। তোমাৰ যিমান মহাসন্ত আছে, তেওঁলোকেও এনে উন্মত্ত অহংকাৰীক চকু নিদিয়ে, অৰ্থাৎ সংগ নিদিয়ে। যাৰ মনত মই ধনৱন্ত, মই শ্ৰেষ্ঠ এনে অহংকাৰ থাকে, সাধুসকলে তাক বিষ্ঠাৰ দৰে ঘৃণা কৰে। এইকাৰণে তাৰ সাধুসংগ নহয়। সেয়ে হৰিকথা শ্ৰৱণতো তাৰ কৌতুক বা ৰুচি নহয়। এইকাৰণেই তোমাৰ চৰণ দুটি সকলোৰে হৃদয়ত থাকিলেও এনে অহংকাৰীৰ পৰা তুমি অতি দূৰত থাকা। আনহাতে যিসকলে তোমাৰ কথাৰূপ অমৃত পান কৰে, তেওঁলোকে অনায়াসে বৈকুণ্ঠত স্থান পায়। মহাজ্ঞানীসকলে যোগ আৰু আশ্ৰমৰ দ্বাৰা কষ্ট কৰি মোক্ষ পায়, কিন্তু সাধু সংগ কৰা মানুহে বিনা প্ৰয়াসে সদ্গতি লাভ কৰে। অহংকাৰী পাপিষ্ঠ মন্দমতী লোকৰ একো গতি নাই, সি অধোগতিহে পায়। এইদৰে তত্ত্বসমূহে স্তুতি বচন ক'লে, প্ৰেমৰ ভৰত সকলোৰে হৃদয় দ্ৰৱীভূত হ'ল। স্তুতি এৰি তেওঁলোকে গদগদ ভাৱেৰে থমকি ৰ'ল আৰু সেই ঠাইতে মাধৱৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। তত্ত্বগণে প্ৰভুৰ ওচৰত ক'লে, হে প্ৰভু, আমি সকলো তোমাৰ দাস। হে স্বামী, জগত সৃষ্টি কৰিবলৈকে তুমি আমাক সৃজন কৰিলা, কিন্তু তোমাৰ সেই আজ্ঞা পালন কৰিবলৈ আমাৰ শক্তি নাই। কাৰণ সত ৰজ তম এই তিনি গুণৰ আমি কেতিয়াও একে ঠাইত থাকিব নোৱাৰোঁ।
এই তিনি গুণৰ আমি কেতিয়াও একে ঠাইত থাকিব নোৱাৰোঁ। এতিয়া হে প্ৰভু, তুমি আমাক একত্ৰ কৰি দিয়া, তেতিয়াহে তোমাৰ ক্ৰিয়াৰ ভাণ্ডস্বৰূপ এই ব্ৰহ্মাণ্ড সৃষ্টি হ'ব পাৰিব। হে গোসাঁই, এইটো অতি গুৰুত্বৰ কাৰ্য বুলি ক'লোঁ। তোমাৰ কৃপা পিনে এই কাম কৰা সম্ভৱ নহয়। যুগে যুগে যেনেকৈ তোমাৰ পূজা চলি থাকে, যিদৰে আমাৰ ভক্ষ্য অন্ন মিলে আৰু প্ৰজাসকলে তোমাৰ আজ্ঞা শিৰত লৈ যেনেকৈ নিৰ্বিঘ্নে ভক্তি আচৰণ কৰি থাকিব পাৰে, এই সকলো ব্যৱস্থা কৰি দিয়া। হে কৃপাময়, এই সকলো কাৰ্য তোমাৰ ওপৰতে নিৰ্ভৰ কৰে। তুমি যদি আমাক শক্তি দিয়া, তেতিয়াহে সম্ভৱ। বিশেষকৈ আমি তত্ত্বগণৰ পৰা আৰম্ভ কৰি যিমান জীৱ আছে, পৰমাৰ্থ বিচাৰত আমি সকলো তোমাৰেই পুত্ৰ। সেয়েহে আমাক বৃত্তি দিয়াটো তোমাৰ উচিত। পিতৃয়ে যেনেকৈ সদায় পুত্ৰক পোষণ কৰে। মৈত্ৰেয়ী মুনিয়ে ক'লে, হে ব্যাসৰ পুত্ৰ বিদুৰ, শুনা। এইদৰে তত্ত্বসমূহে ভগৱানৰ স্তুতি কৰিলে। তাৰ পাছত কৃপাময় ভগৱানে দেখিলে যে তত্ত্বগণে নিজেই নিজেই একত্ৰ হ'ব পৰা নাই। তেতিয়া কাৰ্যসিদ্ধিৰ বাবে মহাহৰিয়ে মায়াৰ দ্বাৰা লীলা কৰি একেবাৰে সকলো তত্ত্বৰ ভিতৰত প্ৰৱেশ কৰিলে। কৃপাময় প্ৰভু যেতিয়া প্ৰৱেশ কৰিলে, তেতিয়াই সকলো তত্ত্ব একত্ৰ হৈ গ'ল। অন্তৰ্যামী ঈশ্বৰে অধিষ্ঠান কৰাৰ পাছত সকলো তত্ত্বই লগ লাগি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিলে। সেই ব্ৰহ্মাণ্ডটো সোণৰ বৰণৰ অন্তৰূপে প্ৰকাশিত হ'ল। সি 1000 বছৰলৈকে জলৰ মাজত অৱস্থান কৰিলে। তাৰ পাছত ঈশ্বৰ পুৰুষে লীলা কৰি নাৰায়ণ ৰূপে সেই অন্দৰ ভিতৰত প্ৰৱেশ কৰিলে। তত্ত্বসমূহৰ প্ৰাৰ্থনা মনত ৰাখি প্ৰভুৱে তেতিয়াই ব্ৰহ্মাণ্ডক নানা ভাগত বিভক্ত কৰিলে। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, এই কথা শুনি বৰ সুখ পাবা। প্ৰথমতে ঈশ্বৰৰ বিৰাট ৰূপৰ মুখৰ ভেদ হ'ল। মুখৰ লগত বাক্য আৰু বাক্যৰ দেৱতা অগ্নিয়ে তাত স্থান ল'লে। যি বাক্যই সকলোকে আনন্দ দিয়ে, মুখৰ ভিতৰত তালুৰ ভেদ হ'ল আৰু জিভাৰ লগত জলৰ দেৱতা বৰুণে তাত বাস কৰিলে। জিভাৰ দ্বাৰা নানা বিধৰ ৰসৰ সৃষ্টি হয়। শাস্ত্ৰত ইয়াকেই বিষয় বুলি কোৱা হয়। তাৰ পাছত ক্ৰমে চকু, নাক, কাণ, ছাল, গুহ্য, লিংগ, 2 হাত আৰু 2 ভৰিৰ ভেদ হ'ল। এইবোৰত ভালকৈ 3টা বস্তু বুজিব লাগে: ইন্দ্ৰিয়, ইন্দ্ৰিয়ৰ দেৱতা আৰু পৃথক পৃথক বিষয়। ভিতৰত মন, বুদ্ধি, অহংকাৰ, চিত্ত, এই 4 অন্তঃকৰণ ইন্দ্ৰিয়, দেৱতা আৰু বিষয়ৰ লগত থিতাপি হ'ল। মৈত্ৰেয়ে ক'লে, হে মহাবল বিদুৰ, ঈশ্বৰৰ দেহত যিবোৰ ইন্দ্ৰিয়, দেৱতা, বিষয়ৰ কথা ক'লোঁ, সেইবোৰ কেৱল কল্পনা মাথো। প্ৰকৃততে এইবোৰ জীৱৰ ক্ষেত্ৰতহে বুজিব লাগে। এতিয়া শুনা, 3 লোক কেনেকৈ জন্মিল? বিৰাট পুৰুষৰ মস্তকৰ পৰা স্বৰ্গলোকৰ জন্ম হ'ল। বিৰাটৰ চৰণৰ পৰা পৃথিৱী প্ৰকাশিত হ'ল। নাভিৰ পৰা নিৰ্মল আকাশৰ জন্ম হ'ল। এতিয়া কওঁ, কোন লোক কাৰ আশ্ৰয়? শতগুণৰ প্ৰভাৱত দেৱতাসকলে স্বৰ্গলোক পালে। ৰজোগুণৰ প্ৰভাৱত মনুষ্যসকল পৃথিৱীত থাকিল। তমোগুণৰ প্ৰভাৱত ভূত প্ৰেত আদি আকাশত অৰ্থাৎ অন্তৰীক্ষত থাকিল। বৃত্তিৰ সৈতে 4 জাতিৰ উৎপত্তি হ'ল। হে মহামতী বিদুৰ, তাকো কওঁ শুনা। বিৰাট পুৰুষৰ মুখৰ পৰা বৃত্তিৰ সৈতে ব্ৰাহ্মণৰ জন্ম হ'ল। সত্য, শৌচ আদি গুণ যাৰ কেতিয়াও নুগুচে। 2 বাহুৰ পৰা প্ৰচণ্ড ক্ষত্ৰিয়ৰ জন্ম হ'ল, যিসকলে সাক্ষাতে ব্ৰাহ্মণ আদি 3 বৰ্ণক ৰক্ষা কৰে। উৰুৰ পৰা বৈশ্যৰ জন্ম হ'ল, যিসকলে সকলোকে পোষণ কৰে। চৰণৰ পৰা শূদ্ৰসকলৰ জন্ম হ'ল, যাৰ সেৱা বৃত্তিত ভগৱন্ত সন্তুষ্ট হয়। এই 4 বৰ্ণ বিৰাট পুৰুষৰ পৰাই জন্মিল। এওঁলোক সকলোৱে নিজ নিজ স্বধৰ্ম আচৰণ কৰি পৰম শ্ৰদ্ধাৰে নিজেই নিজেই দেৱহৰিক ভজনা কৰে। এতিয়া 3 পুৰুষৰ ভেদ কওঁ শুনা। প্ৰত্যেকৰ পৃথকে পৰিচয় লোৱা। প্ৰকৃতিৰ দ্বাৰা যি মহত্বক স্বজন কৰে, তেওঁক প্ৰথম পুৰুষ বুলি কোৱা হয়।
ব্ৰহ্মাণ্ডৰ মাজত যিজন নাৰায়ণ ৰূপে আছে সৰ্বজনে তেওঁক দ্বিতীয় পুৰুষ বুলি কয়। যিজন সমস্ত ভূতৰ হৃদয়ত পৰমাত্মা ৰূপে আছে শাস্ত্ৰত তেওঁক তৃতীয় পুৰুষ বুলি কোৱা হয়। হে বিদুৰ, এনেদৰে তোমাৰ আগত মই যিমান সৃষ্টিলীলাৰ কথা গুৰুৰ মুখত শুনিছিলোঁ সিমান ক'লোঁ। তাৰ পৰা বুজিবা যে মোৰ যেনেকৈ মতিৰ হৈছে তেনেকৈয়ে ক'লোঁ। নিশেষে সৃষ্টিৰ কথা ক'বলৈ কাৰো শক্তি নাই, তথাপি যি ক'লোঁ মোৰ বাক্য শুদ্ধ হওক, কুকথা ক'বৰ যি পাপ সেয়া দূৰ হওক। যদিও কোনোৱে হৰিৰ গুণ সম্পূৰ্ণৰূপে নাজানে, কিন্তু নিজৰ মতি অনুসাৰে যদি হৰিগুণ গায় বা শুনে, তথাপিও সি নিশ্চয় বৈকুণ্ঠপুৰলৈ যায়। হৰিগুণৰ মহিমা কি ক'ম, ই কৈ শেষ কৰিব নোৱাৰি। মানুহৰ বচনৰ ইমানেই ফল, আনন্দৰে হৰিগুণ কীৰ্তন কৰা, সাধু সংগত সদায় হৰিগুণ শুনা, কৰ্ণৰ ইয়াতকৈ পৰম লাভ আৰু একো নাই। সমস্ত শাস্ত্ৰৰ সাৰমৰ্ম ইমানেই, এই ধৰ্ম জানি তুমি একচিত্ৰে শুনা। অতি জ্ঞানৰ নিবন্ধ কৰা উচিত নহয়। সমুদায় সৃষ্টি তত্ত্ব জানিবলৈ ব্ৰহ্মাৰো শক্তি নাই। হৰিৰ গুণ অনন্ত, স্বয়ং হৰিয়েও তাৰ অন্ত নাপায়। তেনেস্থলত আন মানুহে তাক কি জানিব? কেৱল প্ৰভুৰ চৰণত নমস্কাৰ কৰাই আমাৰ কাম। আমি পুনৰ সেই তত্ত্ব জানিবলৈ যোগ্য পাত্ৰ নহওঁ। ক'লে এই ঈশ্বৰৰ মায়া পৰম দুৰ্জয়। এই মায়াই কটাক্ষ মাত্ৰতে সকলোকে মোহিত কৰে। এনে মায়াৰ প্ৰতি মোৰ ইষ্টদেৱ কৃষ্ণ, তেওঁৰ চৰণত মই কোটি কোটি বাৰ সেৱা জনাওঁ। এই বুলি কৈ মহন্ত মৈত্ৰেয় প্ৰেমত বিহ্বল হৈ প্ৰভুৰ ৰঙাচৰণ চিন্তা কৰি স্তব্ধ হৈ ৰ'ল। শুকদেৱে ক'লে, হে পৰীক্ষিত ৰজা, শুনা। মৈত্ৰেয় মুনি প্ৰেমত বিভোৰ হৈ সেই ঠাইতে ৰৈ থাকিল। তাৰ পাছত মহাবিনয়ী বিদুৰে কৰজোৰে প্ৰেমভাৱে পুনৰ সুধিলে, হে গুৰু, মোৰ সংশয় দূৰ কৰা। নিৰ্বিকাৰ নিৰ্গুণ হৰিয়ে কেনেকৈ সংসাৰৰ কৰ্মসমূহ কৰে? নিৰ্গুণ ঈশ্বৰৰ গুণৰ লগত সম্বন্ধ কেনেকৈ হ'ল? এই কথা শুনি মোৰ মনত মহা খেলিমেলি লাগিছে। বিদুৰৰ এই কথা শুনি মুনিশ্ৰেষ্ঠ মৈত্ৰেয়ে হাঁহি তেওঁৰ মুখলৈ চাই উত্তৰ দিলে। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, শুনা। এইটো বিষ্ণুৰ মায়াৰে মহিমা, যাৰ প্ৰভাৱ প্ৰচুৰ। ঈশ্বৰৰ বন্ধন, দীনতা আদি যি দেখা যায় সেয়া সকলো মায়াতহে ঘটে। বিচাৰ কৰিলে দেখা যায় যে ঈশ্বৰৰ প্ৰকৃততে এইবোৰ নাই, নষ্ট হৈ যায়। মায়া তৰিবলৈ এটা সহজ উপায় কওঁ, যাক ধৰি অজ্ঞানী লোকেও সুখেৰে সংসাৰ তৰি যায়। কৃষ্ণৰ চৰণত একান্তভাৱে শৰণ লৈ সাধু সংগত যিজনে শ্ৰৱণ কীৰ্তন কৰে, তাৰ লাহে লাহে মায়া ক্ষয় হৈ যায়। সি নিশ্চয় সংসাৰ তৰে। ইয়াক জানিবা, কৃষ্ণৰ সেৱা বিনে মায়াৰ পৰা নিস্তাৰ নাই। কেৱল ভক্তিয়েহে মায়াক আঁতৰ কৰিব পাৰে। মুৰাৰী কৃষ্ণৰ গুণ যিজনে শুনে, তাৰ সমস্ত দুখ দূৰ হয়। আৰু যদি কাৰোবাৰ মনত কৃষ্ণ সেৱাৰ ৰস লাগিল, তেন্তে তাৰ মহত্বৰ কথা মই কি ক'ম? এই তত্ত্ব কৈ মহামুনি মৈত্ৰেয় মৌন হ'ল। কথা শুনি বিদুৰৰ মনত আনন্দ উপজিল। শুকদেৱে ক'লে, হে মহাৰাজ পৰীক্ষিত, দ্বিতীয় স্কন্ধত তুমি মোক যিবোৰ অৰ্থৰ কথা সুধিছিলা, বিদুৰেও মৈত্ৰেয়ক অভিনন্দন জনাই এতিয়াহে এইবোৰ প্ৰশ্ন সাদৰেৰে কৰিলে। বিদুৰে ক'লে, হে কৃপাময় গুৰু বাপ, তোমাৰ বাক্যৰূপ খৰ্গই মোৰ সকলো সংশয় ছেদন কৰিলে। অহো, মই কি দুৰ্লভ আনন্দ লাভ কৰিলোঁ। কোন পুণ্যৰ বলত মই তোমাৰ সংগ পালোঁ। তোমাৰ দৰে ভাগৱত সকলৰ সেৱা কৰিলে কৃষ্ণৰ চৰণত ৰতি উপজে। এনে সাধুসংগৰ ফলত মহা প্ৰেমোৎসৱৰ দুৱাৰ খোল খায়, যিয়ে সংসাৰৰ সকলো যান্ত্ৰণা বিনাশ কৰে। কিন্তু এনে সাধু সেৱা সদায় দুৰ্লভ। যেতিয়ালৈকে প্ৰভু যদুৰায় কৃষ্ণই কৃপা নকৰে, তেতিয়ালৈকে এই সংগ পোৱা নাযায়। মৈত্ৰেয়ে ক'লে, কৃষ্ণৰ কৃপাত যেতিয়া সাধু সংগ লাভ হয়, তেতিয়া মানুহে মহা আনন্দৰে হৰি কথা শ্ৰৱণ কৰে। তাৰ পাছত গোবিন্দৰ প্ৰতি প্ৰেম ভক্তি উপজে। তেতিয়াই সি কৃত্য হৈ সংসাৰৰ দুৰ্গতিৰ পৰা ৰক্ষা পায়। এতেকে
ভক্তি লাভৰ একমাত্ৰ স্থান হ'ল সাধু সংগ। ইয়াৰ বাহিৰে আন উপায় নাই বুলি ক'লোঁ। এতিয়া হে মুনিবৰ, মোক ব্ৰহ্মাণ্ডৰ বন্ধনৰ কথা কোৱা। সৃষ্টিকৰ্তা ব্ৰহ্মাই কাক প্ৰজাপালক ৰূপে কল্পনা কৰে? পৃথিৱীৰ তলত আৰু ওপৰত কিমান লোক আছে, সেইবোৰৰ স্থিতি আৰু প্ৰমাণ মোক বুজাই দিয়া। বৰ্ণাশ্ৰম বিভাগৰ বিস্তৃত লীলা কথা আৰু ঋষিসকলৰ জন্ম কৰ্মৰ কথাও কোৱা। মনুমনন্তৰৰ পালক ৰজাসকলৰ বংশ কেনেকৈ প্ৰৱৰ্তন হয়? স্বদেশ, অন্দজ, উদ্ভিজ আৰু জৰায়ুজ এই 4 প্ৰকাৰৰ প্ৰাণীৰ বিভাগৰ কথাও কোৱা। পাষণ্ডসকলৰ কথা আৰু সিহঁতৰ প্ৰবৃত্তি কেনে? জীৱসমূহৰ গতি কেনে হয়? গ্ৰহ নক্ষত্ৰৰ স্থিতি, শ্ৰাদ্ধৰ বিধান আৰু হৰি পূজাৰ বিধি যেনেকৈ আছে তেনেকৈ মোক কোৱা। গৃহস্থ, ব্ৰহ্মচাৰী, বানপ্ৰস্থী আৰু সন্ন্যাসী এওঁলোকৰ ধৰ্ম কৰ্মৰ নিয়ম কেনে? যেতিয়া কৃপাময় প্ৰভুৱে জগত সংহাৰ কৰি অকলে থাকে, তেতিয়া সেই সময়ত কোনে তেওঁক উপাসনা কৰে? যেনেকৈ মহাৰজাই আনন্দৰে শয়ন কৰিলে ভৃত্যগণে চামৰ ধৰি সেৱা কৰে, তেনেকৈ প্ৰলয়ৰ সময়ত কোনে সেৱা কৰে? ঈশ্বৰ কেনে উপায়েৰে তুষ্ট হয়? এই সকলো প্ৰশ্নৰ উত্তৰ মোক দিয়া। গুৰুসকল অনুগত শিষ্যৰ প্ৰতি দয়ালু হয়। নুসুধা কথাও মাতি আনি আপুনি কয়। এতেকে আমাক নিজৰ ভৃত্য বুলি ধৰি কৃপা কৰি এই সকলো কথা কোৱা। স্বৰূপত তোমাৰ নিজৰ লাভেই হ'ব। মানুহে যিমান যজ্ঞ দান তপ ব্ৰত কৰে, সেইবোৰৰ প্ৰতিভাগৰ এভাগো হৰি ভক্তি দান কৰিলে যি ফল হয়, তাৰ ধূলিকণাৰ সমানো নহয়। এটা জীৱকো যিজনে নিষ্ঠাৰ কৰে, তাৰ যি পুণ্য হয় তাৰ পাৰ নাই। এতেকে হে বাপ, কৃষ্ণৰ কথা কোৱা। হয়তো ইয়াৰ দ্বাৰাই আমাৰ এই মহাপাপ খণ্ডন হ'ব। শুকদেৱে ক'লে, হে অভিমন্যুৰ পুত্ৰ পৰীক্ষিত, শুনা। এনেদৰে বিদুৰে বহুত প্ৰশ্ন কৰিলে। শুনি মহন্ত মৈত্ৰয়ে আনন্দিত হ'ল আৰু প্ৰশংসা কৰি হাঁহি বিদুৰক ক'লে। মৈত্ৰয়ে ক'লে, হে সাধু সভাগতসকল, এক মনে শুনা। এই মহাভাগৱত শাস্ত্ৰ পৰম বান্ধৱ। ভকতৰ ইয়াতকৈ আন ধন নাই। এতেকে হেলা নকৰি সদায় ইয়াক গ্ৰহণ কৰা। গ্ৰন্থকাৰে বিনয়েৰে কৈছে, এই কথা জানি কোনোৱে নিন্দা কৰিবলৈ যোগ্য নহয়, কাৰণ পূৰ্বৰ সাধুসকলেও এনেদৰেই শাস্ত্ৰ ব্যাখ্যা কৰিছিল আৰু দেখা পদত যি কিছু অৰ্থ স্পষ্ট নাই, সেইবোৰ মই বাহুল্য এৰাই সংক্ষেপে কৈছোঁ। কবিয়ে ইষ্টদেৱক প্ৰাৰ্থনা কৰিছে, হে নন্দৰ তনয় কৃষ্ণ, তোমাক বাৰে বাৰে নমস্কাৰ। হে কৃপাময়, মোক তোমাৰ নিজ দাস বুলি ধৰা। মোৰ এই মনৰূপী মত্ত হাতী শত্ৰু, ই যেন সদায় তোমাৰ কীৰ্তিৰূপ গংগাৰ জলত মজি থাকে। গংগাত মজি যেন সদায় বৈষ্ণৱৰ প্ৰসংগত থাকক। তোমাৰ চৰণত মই ইমানেই প্ৰাৰ্থনা কৰোঁ, মোৰ মুখত নিৰন্তৰে তোমাৰ গুণনাম থাকক। মই কৰজোৰ কৰি সকলোকে ডাকি কওঁ, ৰাম ৰাম বোলা। কৃষ্ণ কৃষ্ণ কৃষ্ণ।